মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ ফালৰ পৰা সৰস্বতী পূজা আৰু লগতে ৭৪তম গণৰাজ্য দিৱসৰ শুভকামনা জনালোঁ। 1950 চনৰ আজিৰ এই দিনটোতে আমাৰ ভাৰতৰ সংবিধানখন গৃহীত হৈছিল আৰু তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষত প্ৰতি বছৰে গণৰাজ্য দিৱস ভাৰতৰ প্ৰতিখন ৰাজ্যতে পালন কৰি অহা হৈছে। আৰু এইবাৰো আমাৰ দ্বিতীয় অসম আৰক্ষী বাহিনীত অনষ্টপীয়াকৈ গণৰাজ্য দিৱস আমি পাতিবলৈ লৈছোঁ। তো এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন অনুষ্ঠান আছে। আজি গোটেই দিনটোত কি কাৰ্যসূচী হয় সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি আমাৰ বৰ্তমান ফিল্ড পালোহি। আমাৰ মুখ্য অতিথি মহোদয়ে এইপিনে বৃক্ষৰোপণ কৰি আৰু অলপ সময় পিছতে পাবহি। আপোনালোকক গোটেই পৰিৱেশটো এতিয়া দেখাবলৈ যত্ন কৰিছোঁ। আমাৰ মাননীয় অতিথি মহোদয় আহি আপোনালোকে দেখিবলৈ পাইছে আমাৰ আজি আমন্ত্ৰিত অতিথি দ্বিতীয় অসম আৰক্ষী বাহিনীৰ সন্মানীয় সহ অধিনায়ক মহোদয় অৰুণ ভৰফলীয়া ডাঙৰীয়া। তেখেত আহি আমাৰ ৰাইজত উপদিষ্ট হৈছেহি। এতিয়া আমাৰ আমন্ত্ৰিত অতিথি মহোদয়ে গাড়ীত উঠি আমাৰ কুচকাৱাজ দলসমূহ পৰিদৰ্শন কৰিব। আপোনালোকে দেখিবলৈ পাইছে আমাৰ কুচকাৱাজ প্ৰদৰ্শন। আপোনালোকে দেখিবলৈ পাইছে আমাৰ অতিথি মহোদয়ক সন্মান প্ৰদৰ্শন কৰিছে। আমাৰ সকলোতকৈ আকৰ্ষণীয় বেণ্ড ডিছপ্লে আপোনালোকে দেখিবলৈ পাইছে দ্বিতীয় অসম আৰক্ষী বাহিনীৰ বেণ্ড পাৰ্টি আপোনালোকৰ আগলৈ আগবাঢ়ি আহি আছে আৰু এই বেণ্ড পাৰ্টিৰ ক্লাবৰ কামাণ্ডাৰ হিচাপে প্ৰতিনিধিত্ব কৰিছে নায়ক ইয়াৰ পিছত আমাৰ পুৰস্কাৰ বিতৰণী হ'ব। তো যোৱাবাৰ মাঘৰ বিহুত যোনে যোনে
দৌৰ আৰু কিবা কিবি প্ৰতিযোগিতা হৈছিলে তো সেইবিলাকৰ প্ৰাইজবিলাক আজি দিয়া হ'ব। তো এতিয়া আপোনালোকক দেখাই আছোঁ প্ৰাইজ বিতৰণ অনুষ্ঠানটো। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। 10 মিনিট দৌৰা পুৰস্কাৰটি আগবঢ়াব বাহিনী অৱসৰপ্ৰাপ্ত সহ অধিনায়ক শীতাংশু চৰকাৰ ডাঙৰীয়া। শীতাংশু চৰকাৰ ডাঙৰীয়াক আমি আজি এই অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ। তো এতিয়া পুৰস্কাৰ বিতৰণ শেষ হ'ল। তাৰপিছত আমাৰ সকলোৰে কাৰণে এতিয়া লঘু আহাৰৰ ব্যৱস্থা কৰিছে। এতিয়া আমাৰ ফুটবল মেচ হ'ব 117 বেষ্ট আৰু 118 বেষ্টৰ মাজত। তো এতিয়া আপোনালোকক খেলটো অলপ দেখাম। ABC আৰু ডেল্টাৰ মাজত খেল। সমাপ্ত হ'ল। আমাৰ 118 বেষ্টে 117 বেষ্টক 4-0 গ'লত হৰুৱালে। তো ইয়াৰ পিছত আমাৰ 5টা বজাত চিনেমা পৰিৱেশন কৰা হ'ব, দেশভক্তিমূলক চিনেমা। তো প্ৰতি বছৰ আমাৰ 26 জানুৱাৰী বা 15 আগষ্টত এনেকৈ ফৌজত চিনেমা দেখুওৱা হয় দেশভক্তিমূলক। তো আমিও আজি দেখাম প্ৰজেক্টৰ লগাই। তো সেইটোকে আপোনালোকক ভিডিঅ' আকাৰে দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এতিয়া প্ৰজেক্টত আমি চিনেমা দেখাবলৈ যাব লাগিব। তো এতিয়া লেপটপতে দেখাব লাগিব। টেবুল চেবুল লৈ লওঁ আৰু চিনেমা দুখন ভৰাই লৈছোঁ। এতিয়া আমি প্ৰজেক্টৰ ফিটিং কৰি আছোঁ আৰু অলপ সময়ৰ পিছত আমাৰ ইয়াত চিনেমা দেখুওৱা হ'ব। স্ক্ৰীনখন নমাই দিব লাগিব। নহ'লে আমাৰ এই ল'ৰাকেইটাই স্ক্ৰীন ফিটিং কৰি আছে পূৰা বগা স্ক্ৰীন। ইয়াতে চিনেমাখন দেখুওৱা হ'ব।